সেইদিনাখন ৰাতি কমেও 11টামান বজাত আহি আছিলে এখেত তাৰপৰা আপোনাৰ এইফালৰ পৰাই মানে ফৰ্চুনাৰখন মাৰিলে এনেকুৱা ছাইডত মানে পেটেকা লাগি গ'ল ইটা মাৰিছে হয় না ধৰা পৰা মানে নেদেখিলে ঘপকৈ গুচি আহিলে যে সেইকাৰণে ধৰা নকৰিলে মানে আৰু ইমান লক্ষ্য নকৰিলে সেইটো সময়ত চাবজুৰি আজি 10 দিনমান পৰা মানে ইয়াত কি হয় এই বাগানত ৰাতি মানে আপোনাৰ 8টামান বজাৰ পৰা পুৰা ল'ৰাখিনি মানে 2-4জন ল'ৰা হ'ব চাগে আমাৰ অনুমান কৰাতকৈ গোটেই গাড়ীত মানে শিলগুটি মাৰি থাকে পৰহি দিনা ৰাতি সৰু 12 বছৰীয়া ছোৱালী এজনী খিৰিকীৰ আইনা ভাঙি হাতত সোমাই গৈছে তাৰপিছত আজি আমি কালি গোটেই আৰক্ষী প্ৰশাসনক লৈ পেলাই গোটেই বাগানত আমি চাই আছোঁ কিন্তু বিচাৰি পোৱা নাই কিন্তু সঘনাই এইটো মানে চলি আছে ৰাতি 12টা-1টালৈকে সঘনাই মানে পাথৰ মাৰি আছে কালিও 4-5খন অতি সৰু গাড়ী ডাঙৰ গাড়ীৰ লগত কথা নাই মানে ডেইলি মাৰি আছে পৰহি দিনা এখন 1109 ভাঙিছে তাৰ চকুত পাথৰ সোমাইছে মই হস্পিটেল লৈ পেলাই গোটেই হেৰি কৰাই আনিছোঁ তাত মই উপস্থিত হৈছোঁ বোকাখাতৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বোকাখাত চাৰিআলিৰ পৰা প্ৰায় 4 কিলোমিটাৰ আঁতৰত থকা লতাবাৰীত আৰু এই লতাবাৰী এই অঞ্চলটো এতিয়া এক যাত্ৰীসকলৰ বাবে আচলতে এক আতংকৰ এটা স্থান হিচাপে পৰিগণিত হৈছে কিয়নো এই নিশা হ'লেই ইয়াত নিচাসক্ত যুৱকৰ তাণ্ডৱ সৃষ্টি হয় ইয়াত যাত্ৰীবাহী নৈশ বাছ হওক বাণিজ্যিক বাহনেই হওক বা সৰু বৰ যিসমূহ গাড়ী চলাচল কৰে এই গাড়ীসমূহত পাথৰ দলিয়াই শিলগুটি দলিয়াই গাড়ীৰ আইনা ভাঙে আৰু যিসকল যাত্ৰী অহা যোৱা কৰে যিসকল ব্যৱসায়ী ইয়াত অহা যোৱা কৰে এই সকলোকে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে উদ্দেশ্য এটাই এই নিচাসক্ত যিসকল যুৱক এই যুৱকসকলে গাঞ্জা খাবৰ বাবে ড্ৰাগছ সেৱন কৰাৰ বাবে তেখেতসকলৰ হাতত যিহেতু ধনৰ অভাৱ আৰু এনেধৰণৰ আক্ৰমণেৰে এই গাড়ীসমূহৰ পৰা লুটপাট কৰি যাতে ধন আহৰণ কৰিব পাৰে আৰু তেওঁলোকৰ উদ্দেশ্য যাতে সফল কৰিব পাৰে তাৰ প্ৰচেষ্টা হাতত লৈছে প্ৰায় 15 দিনৰ পৰা এই লতাবাৰী অঞ্চলটোত এতিয়া নিশা হ'লেই এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ইয়াত নিৰুপায় হৈছে ইয়াৰ যিসকল গাঁওৰক্ষী বাহিনী আৰক্ষী প্ৰশাসন সকলো নিৰুপায় এই আক্ৰমণকাৰী দলটোক বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে আৰক্ষী কিংবা গাঁওৰক্ষী বাহিনী স্থানীয় যুৱকসকলে সেই যুৱকসকলক সন্ধান কৰি নিশা এতিয়া টহল দিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে আমি উল্লেখ কৰিব খুজিম যে যি পঞ্চায়তৰ যি ফলাফল ঘোষণাৰ যি দিন আছিল 11 মে নিশা ইয়াত 7খনকৈ নৈশ বাছক আক্ৰমণ কৰিছিল সেই দলটোৱে আৰু তাৰ পাছত ক্ৰমাগতভাৱে আমি খবৰ যি লাভ কৰিছোঁ প্ৰায় 15 দিনৰ ভিতৰত 70ৰ পৰা 80খন গাড়ীক আক্ৰমণ কৰিছে সেই দুষ্কৃতিকাৰীয়ে আৰু এই দুষ্কৃতিকাৰী সন্ধান উলিওৱাত ব্যৰ্থ হৈছে এতিয়া বোকাখাত প্ৰশাসন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ